নমস্কাৰ বন্ধুসকল, মই অপূৰ্ব ফুকন আৰু আপোনালোকে চাই আছে এপি ষ্টক ট্ৰেডিং ইউটিউব চেনেল। চাওক, আজি হৈ গ'ল 18 আগষ্ট 2024। মই 18 আগষ্ট 2024ত এই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ আৰু মই নিফটি, বেংক নিফটি আৰু লগতে আপোনালোকক কেইটামান চুইং ট্ৰেডিঙৰ কাৰণে ষ্টক দিবৰ বাবে বা ষ্টক চুইং ট্ৰেডিঙৰ কাৰণে আমি ষ্টক কেইটামান নিৰ্বাচন কৰি থৈছোঁ। সেই ষ্টককেইটা আচলতে কি হ'ব পাৰে বা ষ্টক কেইটা বিহেভিয়াৰ কেনেকুৱা হ'ব পাৰে, ষ্টক কেইটাই কেনেকুৱা ধৰণৰ মোমেন্টাম দিব পাৰে, তাৰ ওপৰত মানে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিবলৈ লৈছোঁ। আহকচোন আমি সকলোৱে চাওঁ কাইলৈ নিফটি আৰু বেংক নিফটি কি হ'ব পাৰে। এইখন চাওক, এইখন হৈ গ'ল নিফটিৰ চাৰ্ট, মানে এইখন নিফটিৰ ডেইলি চাৰ্ট। প্ৰথমতে মই নিফটিৰ ডেইলি চাৰ্টখন আপোনালোকক দেখাই লৈছোঁ। নিফটি ডেইলি এটা ৰেঞ্জৰ মাজত ফচি আছিলে। আপোনালোকে যদি যিসকলে ট্ৰেড কৰি থাকে তেওঁলোকে গমেই পাব, নিফটি এটা চেনেলত ফচি আছিলে। এনেকুৱা এটা নিফটি এটা চেনেলত ফচি আছিলে ডেইলি কেণ্ডেলত। চক এনেকুৱা এটা চেনেলত আছিলে। এতিয়া জাষ্ট চেনেলৰ একদম আপাৰ লেভেলত নিফটি গৈ আমাৰ কি হৈছে, নিফটি গৈ পেলাই চেনেলৰ একদম আপাৰ লেভেলত ই মানে ক্লোজ হৈছে নেক্সট প্ৰিভিয়াছ ডে যোৱা। আৰু লগতে ই কি কৰিছে চাওক, ই এটা আমাৰ যি আগৰ প্ৰিভিয়াছ ডে যিটো হাই আছিলে, প্ৰিভিয়াছ ডে হাই বুলি নকওঁ আমি, যিটো চেনেলৰ যিটো আগৰ যিটো হাই আছিলে, সেই হাইটো অলৰেডি ইতিমধ্যে ই ওপৰলৈ মানে আমাৰ এই ক্ৰছ কৰি গৈছে ডেইলি কেণ্ডেলত। আৰু যিটো এটা গেপ আছিলে, যিটো আমাৰ 3 তাৰিখৰ মাৰ্কেট 5 আগষ্টত যিটো গেপ ডাউন খুলিছিলে, আৰু সেই গেপটো ফিল কৰিবলৈ মাৰ্কেটে লাহে লাহে গৈ আছে। এতিয়া আমি কালিলৈনো কি কৰিম মাৰ্কেটত? আমি কাইলৈ বুলিছ মানে ট্ৰেড কৰিম নে বিয়েৰিছ ট্ৰেড কৰিম নে, আমি কি ধৰণে কাইলৈ মাৰ্কেটখনত ট্ৰেড কৰিব পাৰিম, তাৰ বিষয়ে আমি আলোচনা কৰিম আজি এই ভিডিঅ'টোত। চাওক, প্ৰথম কথা হ'ল মাৰ্কেটখন যদি আমি নিফটি চাওঁ, নিফটি আমি প্ৰথম কথা হ'ল বুলিছ হিচাপতে আমি চাব পাৰিম, যিহেতু ই কি কৰিছে, যিটো আমাৰ হৰাইজেণ্টেল যিটো আমাৰ ৰেজিষ্টেন্স আছিলে, হৰাইজেণ্টেল ৰেজিষ্টেন্সটো ইতিমধ্যে ই আমাৰ ক্ৰছ কৰি ওপৰলৈ মানে ওপৰত ক্লোজ দিছে। যদি আমি 1 ঘণ্টাৰ কেণ্ডেলত চাওঁ বা আমি তাৰপিছত আমি 15 মিনিটৰ কেণ্ডেলত যদি আমি চাবলৈ চেষ্টা কৰিম যে আমি ক'ত ট্ৰেড ল'ব পাৰিম বা ক'ত আমি ট্ৰেড এন্ট্ৰি আৰু এক্সিট ল'ব পাৰিম। চাওক, প্ৰথম কথা হ'ল কাইলৈ যেতিয়াই মাৰ্কেটখন অপেন হয়, কাইলৈ যদি ইয়াত অপেন হয়, ইয়াৰ ওপৰত অপেন হয়, অৰ্থাৎ কাইলৈ গেপ আপ খুলি পেলাই যদি আমাৰ প্ৰিভিয়াছ ডে যিটো ল' আছে, প্ৰিভিয়াছ ডে যিটো ছাপোৰ্ট আছে, প্ৰিভিয়াছ ডে ছাপোৰ্টত যদি আমাৰ কাইলৈ মাৰ্কেটখনে আহি পেলাই ছাপোৰ্ট লয়হি, তেতিয়াহ'লে আমি সেই ছাপোৰ্টতে আমি ধৰি লওক আপোনাৰ এইটো পইণ্টত মাৰ্কেট খুলিলে, আহি প্ৰিভিয়াছ ডে ইয়াত যেতিয়া ছাপোৰ্ট ল'ব, ছাপোৰ্ট লৈ পেলাই কিবা আমি বুলিছ টাইপৰ এটা যিটো পেটাৰ্ণ দেখিম, তেতিয়া আমি তাত আমি এটা বুলিছ ট্ৰেডৰ এন্ট্ৰি কৰিম। আৰু আমি টাৰ্গেটটো আমি ফাৰ্ষ্ট টাৰ্গেটটো ৰাখিম আমি এইটো চাওক, এইটো ৰাখিম ফাৰ্ষ্ট টাৰ্গেট, অৰ্থাৎ 680। প্ৰথম টাৰ্গেট ৰাখিম 24,680, 100 পইণ্টৰ আমি এটা টাৰ্গেট ৰাখিম। যদি এই টাৰ্গেটটো যদি ই ব্ৰেক কৰি ওপৰলৈ গুচি যায়, তেতিয়াহ'লে নেক্সট টাৰ্গেট হ'ব 24,680, তাৰপিছতে নেক্সট টাৰ্গেট হ'ব, আমি এই লেভেলটো এটা নেক্সট টাৰ্গেট ৰাখিব পাৰিম, মানে 24,790, বা তাৰ আগতে সেইটো লাষ্ট টাৰ্গেট আমি ধৰিম 24,790, তাৰ আগত ধৰিম আমি 24,750, 24,750 আৰু 24,800, মানে এইখিনিলৈকে আমি কাইলৈ মাৰ্কেটখনত এটা মোমেন্টাম আমি এক্সপেক্ট কৰিব পাৰোঁ। ঠিক আছে, আমি 15 মিনিটৰ কেণ্ডেলত যদি চাওঁ কি মোমেন্টাম, কেনেকুৱা ধৰণৰ মোমেন্টাম আচলতে সি দিছে মাৰ্কেটখনে। চাওক, ই এটা খুব ধুনীয়া এটা, চাওক ই কি কৈছিলে, অলপ দিন ফ্লেট খুলিলে, ইয়াত খুলি পেলাই সি এইটো লেভেলত খুলি এটা ৰেঞ্জৰ মাজত ফচিলে, ছাপোৰ্ট এইটো ৰেজিষ্টেন্স লৈ পেলাই আকৌ ছাপোৰ্টলৈ আহিলে, হয়নে? আকৌ ই বাৰে বাৰে ৰেজিষ্টেন্সটো হিট কৰিছে, কিন্তু ই ব্ৰেকআউট দিব পৰা নাই। ঠিক একদম ৰেজিষ্টেন্সতে মাৰ্কেটখন ক্লোজ হৈছে। আৰু কি হৈছে, এইটো এটা মাৰ্কেট এটা বুলিছ চেণ্টিমেণ্টত, আমি এটা বুলিছ চেণ্টিমেণ্ট এটা দেখিছোঁ মাৰ্কেটত। কি ক্ষেত্ৰত আমি বুলিছ চেণ্টিমেণ্ট দেখিছোঁ, আমি গ্ল'বেল মাৰ্কেটখন যদি চাওঁ, এটা বুলিছ চেণ্টিমেণ্ট আমি দেখিছোঁ। গতিকে এই বুলিছ চেণ্টিমেণ্টত আমি এটা ট্ৰেড আমি এটা ইনিচিয়েট কৰিব পাৰিম, যেতিয়া প্ৰিভিয়াছ ডে হাইট যদি গেপ ডাউন খুলি বা ফ্লেট খুলি যদি ডাইৰেক্ট আমাৰ প্ৰথম 5 মিনিটৰ কেণ্ডেলডাল যদি বনাই বুলি 5 মিনিটৰ কেণ্ডেলডাল যদি আমাৰ ল'টো হাইটো ব্ৰেক কৰে, তেতিয়াহ'লে আমি তাতো এটা এন্ট্ৰি ল'ব পাৰোঁ। আৰু যদি আৰু এটা প্ৰচেছত আমি এন্ট্ৰি ল'ব পাৰোঁ, যদি মাৰ্কেটখন ফ্লেট খুলি ইয়াত যেতিয়া ছাপোৰ্ট ল'ব, ইয়াত ছাপোৰ্ট লৈ পেলাই যেতিয়া এই হাইটো যেতিয়া ক্ৰছ কৰিব, অৰ্থাৎ প্ৰিভিয়াছ ডে হাইটো যেতিয়া ক্ৰছ কৰিব, 24,560টো যেতিয়া ক্ৰছ কৰিব, 24,560 ক্ৰছ কৰাৰ লগে লগে আমি এটা স্কেল্পিং বা এটা আমি ট্ৰেড ল'ব পাৰিম। ফাৰ্ষ্ট টাৰ্গেটটো হ'ব আমাৰ 24,680 পৰা 24,690 ভিতৰত ফাৰ্ষ্ট টাৰ্গেট ৰাখিম। আৰু আমি ছেকেণ্ড টাৰ্গেট ৰাখিম, আমি এইটো ৰাখিম ছেকেণ্ড টাৰ্গেট, মানে 24,750 বা 24,750ৰ ডাইভাৰজনটোলৈকে আমি এটা ট্ৰেড ৰাখিম। গতিকে কাইলৈ মাৰ্কেট ক'ত খুলিব, আমি সেইটোৰ ওপৰত
ভিত্তি কৰি আমি ট্ৰেডটো কাইলৈ এক্সিকিউট কৰিম যদি মাৰ্কেটে ধৰি লওক মাৰ্কেট কাইলৈ গেপ ডাউন খুলিলে তেতিয়াহ'লে আমি কোনো ধৰণৰ ট্ৰেড আমি এক্সিকিউট নকৰোঁ যেতিয়ালৈকে মাৰ্কেটে এই ট্ৰেণ্ড লাইনটো চাওক এই ট্ৰেণ্ড লাইনটো তল চাইডে ব্ৰেক নকৰে তেতিয়ালৈকে আমি এই পটককে আমি মানে এটা সেলিং ট্ৰেড বা আমি এটা সেল চাইডে পুট বাই নকৰোঁ বা আমি কল সেল নকৰোঁ যেতিয়ালৈকে আমাৰ এই ট্ৰেণ্ড লাইনটো ব্ৰেক নকৰে কাৰণ এই ট্ৰেণ্ড লাইনটো এটা ষ্ট্ৰং ছাপোৰ্ট চাওক এইটো এটা ছাপোৰ্ট লৈছে এইটো এটা ছাপোৰ্ট গতিকে মাল্টিপল টাইম ই ছাপোৰ্ট লৈছে হয়নে ঠিক এইবাৰ যদি আহি ইয়াত যদি টাইম স্পেণ্ড কৰি যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমি এটা তল চাইডে আমি ট্ৰেড ল'ম তাৰ আমি টাৰ্গেট এনেকৈ টাৰ্গেট আমি ইয়াতে উলিয়াই গৈ থাকিম আৰু আপোনালোকে যিসকলে মোৰ টেলিগ্ৰাম চেনেলটোত নাই তেওঁলোকে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব তাতে মই সুইং ট্ৰেডিং দি থাকোঁ বা সুইং ট্ৰেডিঙৰ কাৰণে ষ্টক দি থাকোঁ আৰু লগতে মই ইণ্ট্ৰাডেও আমি এটা দুটা ট্ৰেড তাতে এক্সিকিউট কৰি থাকোঁ আৰু এটা দুটা ট্ৰেড আমি তাতে দি থাকোঁ মানে তাৰপিছতে আমি যদি চাওঁ বেংক নিফটিটো যদি চাওঁ বেংক নিফটি চাৰ্টখন যদি আমি চাওঁ এটা ডব্লিউ পেটাৰ্ণ ডেইলি কেণ্ডেলৰ এটা ডব্লিউ পেটাৰ্ণ অৰ্থাৎ এটা বুলিছ পেটাৰ্ণ বনাবলৈ ই গৈ আছে চাওক এটা ডাবল বটম পেটাৰ্ণ এইটো এটা বটম ডাবল বটম পেটাৰ্ণৰ আৰু যদি যেতিয়াই ই এই হাইটো ক্ৰছ কৰিব এই ডাবল বটম পেটাৰ্ণটো অৰ্থাৎ এক্টিভেট হৈ যাব অৰ্থাৎ 50,800টো যদি ক্ৰছ কৰাৰ লগে লগে ই এটা ডাবল বটম পেটাৰ্ণৰ এটা ব্ৰেকআউট দিব আৰু লগতে আমি তাত এটা খুব ধুনীয়া এটা টাৰ্গেট ইয়াত আমি এই এক্সপেক্ট কৰিম অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ কিমান 700 পইণ্টৰ এটা টাৰ্গেট আমি ওপৰৰ ফালে 700 পইণ্টৰ এটা টাৰ্গেট আমি ইয়াতে এক্সপেক্ট কৰিব পাৰিম ইয়াৰ পৰা মানে য'ৰ পৰা ক্ৰছ কৰিব আমি তাৰ পৰা এটা 700 পইণ্টৰ এটা টাৰ্গেট অৰ্থাৎ ধৰি লওক ইয়াৰ পৰা আমি এটা এইটো ফালে 51500 লৈকে আমাৰ টাৰ্গেট আৰু 51500 লৈ যোৱাৰ লগে লগে কি হ'ব বেংক নিফটি চাওক বেংক নিফটি যিটো এটা ট্ৰেণ্ড লাইন মেইনটেইন কৰি আছে ইয়াত ৰেজিষ্টেন্স লৈছে এইটো ৰেজিষ্টেন্স লৈছিলে ৰেজিষ্টেন্স লৈ ৰিজেকশ্যন লৈছে ৰেজিষ্টেন্স লৈ ৰিজেকশ্যন লৈছে হয়নে ঠিক তেনেকৈ কাইলৈ যদি এইটো যদি ব্ৰেক কৰি গুচি যায় ট্ৰেণ্ড লাইনটো কাইলৈ আমি ট্ৰেণ্ড লাইনটো নহ'লেও কাইলৈ আমি ট্ৰেণ্ড লাইনটোলৈকেও যদি যায় তেতিয়াহ'লেও আমি এটা খুব ধুনীয়া এটা টাৰ্গেট পাম 300-350 পইণ্টৰ এটা আমি মানে ট্ৰেড কেপচাৰ কৰিব পাৰিম কিন্তু মাৰ্কেটখন খুলিব লাগিব আমাৰ কি খুলিব লাগিব মাৰ্কেটখন ফ্লেট খুলিব লাগিব যদি মাৰ্কেট গেপ আপ খোলে মানে তেতিয়া আমি কি কৰিম গেপ আপ খুলি পেলাই যেতিয়া আমাৰ 50,300 পইণ্টৰ ওপৰত যদি মাৰ্কেট খুলি দিলে ধৰি লওক তেতিয়া আমি 50,600 বা 50,700 50,600 50,580 লৈ আহি পেলাই যেতিয়া আমাৰ কি কৰিব এটা ছাপোৰ্ট ল'বহি আমি তাত এডাল বুলিছ কেণ্ডেল দেখিলে আমি তাতে কি কৰিব পাৰিম বাই কৰিব পাৰিম এটা কল চাইডে এটা ট্ৰেড বাই কৰিব পাৰিম চাওক ই বাৰে বাৰে এটা ছাপোৰ্ট বনাইছে এই ডখতে মই দেখাইছো এইটো এটা ছাপোৰ্ট আছিলে এটা ছাপোৰ্ট এই ছাপোৰ্ট এৰিয়াটোৰ পৰাই সি গৈছে কাইলৈ যদি ধৰক এই যিটো এইটো 50,600 লেভেলটো অৰ্থাৎ প্ৰিভিয়াছ ডে যিটো হাইটো ব্ৰেক কৰাৰ লগে লগে আমি এটা ট্ৰেড ইনিচিয়েট কৰিম আৰু ফাৰ্ষ্ট টাৰ্গেটটো ৰাখিম 50,800 আৰু আমি ছেকেণ্ড টাৰ্গেটটো ৰাখিম মানে 51,000 আমি ছেকেণ্ড টাৰ্গেটটো ৰাখি পেলাই আমি ট্ৰেড ল'ব পাৰিম এইকেইটা হৈ গ'ল নিফটি আৰু বেংক নিফটিত আমি কি লেভেলত কেনেকে ট্ৰেড কৰিম সেইটো বস্তু মই ইয়াতে আপোনালোকক বুজাই দিছো বা সেইকেইটা বস্তু কৈছো লেভেলকেইটা মই লিখি দিব পৰা নাই আপোনালোকে লেভেলকেইটা হয়তো মনত ৰাখি ল'ব যে 50,600 50,800 আৰু 51,000 লেভেলটো যদি গেপ আপ খোলে তেতিয়াহ'লে আমি 50,600 যদি ছাপোৰ্ট ল'ব 50,600 আমি বাই কৰিম আমি চেলিঙত পটককে আমি নাচাওঁ কাইলৈ চেলিঙত কিলে নাচাওঁ কাৰণ আমি বাইঙতে ট্ৰেড এটা কাইলৈ ইনিচিয়েট কৰিবলৈ চাম যেতিয়ালৈকে ইম্পৰ্টেণ্ট লেভেল ব্ৰেক নকৰে অৰ্থাৎ চেলিঙত আহিবলৈ হ'লে যদি মাৰ্কেট আকৌ যদি ৰেঞ্জত ফচি যায় যদি চেলিঙত আহিবলৈ হয় তেতিয়াহ'লে ইম্পৰ্টেণ্ট লেভেলটো ব্ৰেক কৰিব লাগিব আমি 49,600 বা 49,700 যদি ব্ৰেক কৰে তেতিয়াহে আমি এটা তল চাইডে আমি এটা ট্ৰেড আমি ইনিচিয়েট কৰিম ডাউন চাইডে আপোনালোকৰ কাৰণে মই খুব ধুনীয়া কেইটামান সুইং ষ্টকছ আপোনালোকৰ কাৰণে মই বাছনি কৰি থৈছো যিকেইটা ষ্টকছ মই আপোনালোকক এতিয়া ইয়াতে দেখাম চাওক খুব ধুনীয়া প্ৰথম ষ্টকটো হ'ল এম অইল এইটো চাওক এম অইলৰ এই ষ্টকটো আপোনালোকৰ বাবে মই লৈ থৈছো কৈ দিছো মই আপোনালোকক প্ৰথম কথা হ'ল যিসকলে মোৰ সুইং ট্ৰেডিঙৰ মানে আমাৰ যিটো সুইং ট্ৰেডিঙৰ হেৰি আছিলে ক্লাছ আছিলে বা সুইং ট্ৰেডিঙৰ আমাৰ যিটো ট্ৰেইনিং আছিলে ট্ৰেইনিং প্ৰগ্ৰামটো যোনে জইন কৰিছে তেওঁলোকে গমেই পাব যে ষ্টকটো মই কি কাৰণে দিছো হ'লেও মই কৈ দিছো চাওক যিটো গোল্ডেন ক্ৰছঅভাৰ বুলি কোৱা হয় মাৰ্কেটৰ হয়নে 50 দিনৰ আৰু 200 দিনৰ আৰু 50 দিনৰ যিটো গোল্ডেন ক্ৰছঅভাৰ চাওক গোল্ডেন ক্ৰছঅভাৰ দিছে প্লাছ ষ্টকটো ষ্ট্ৰেংথ আছে গতিকে আমি এই ষ্টকটো সুইঙৰ কাৰণে খুব এটা সুন্দৰ ষ্টক হৈ আছে চাওক ই ব্ৰেকআউট দিবলৈ গৈছে উইথ ভলিউম মানে উইথ ভলিউম ব্ৰেকআউট দিছে উইথ ভলিউম গতিকে এই ষ্টকটোত আমি এটা কি কৰিব পাৰো এটা আমি ট্ৰেড ল'ব পাৰো ইয়াৰ আমি ফাৰ্ষ্ট টাৰ্গেট ৰাখিম ফাৰ্ষ্ট টাৰ্গেটটো হ'ব আমাৰ চাওক ফাৰ্ষ্ট টাৰ্গেট ৰাখিম আমি এইটো 100 টকা আৰু তাৰ ওপৰত আমি
সেকেন্ড টাৰ্গেট থাৰ্ড টাৰ্গেট আমি ওপৰলৈ লাহে আমি টাৰ্গেটটো এক্সটেণ্ড কৰি গৈ থাকিম যে খুব ধুনীয়া এটা গোল্ডেন ক্ৰছঅভাৰ বুলি কোৱা হয় মাৰ্কেটৰ গতিকে এইটো আমি পটককে আমি ইয়াতে কি কৰিম ট্ৰেডটো বুক নকৰো যদিহে ই ওপৰলৈ যায় তেতিয়াহ'লে আমি ইয়াক 140 টকা 150 টকালৈকে ওপৰলৈ নিবলৈ আমি যত্ন কৰিম ট্ৰেডটোত গতিকে চাম আমি এছএলটো ট্ৰেল কৰি গৈ থাকিম আৰু 93 তে যদি আমি এক্সিকিউট কৰিবলৈ পাই যাওঁ আমাৰ 85 86 বা আমি 10 পইণ্টৰ এটা এছএল ল'ম অৰ্থাৎ এছএলটো হ'ব আমাৰ 83 হ'ব এছএল আৰু তাৰ এগেইনষ্টত টাৰ্গেট আমি 140 টকা 130 টকা 140 টকা আমি সেই অনুপাতে আমি লাহে আমি এছএলটো ট্ৰেল কৰি গৈ থাকিম ফাৰ্ষ্ট টাৰ্গেটটো আমি 103 টকাই ধৰিছো কিন্তু 103 টকালৈ পোৱাৰ লগে লগে আমি আমাৰ এছএলটো কষ্ট আহিম আৰু 103 টকা ব্ৰেক কৰাৰ লগে লগে আমি আমাৰ টাৰ্গেটলৈ আমি এটা ডাঙৰ টাৰ্গেটলৈ আমি এই মাৰ্কেটখন বা ডাঙৰ টাৰ্গেটলৈ আমি ষ্টকটো এটা লাহে হোল্ড কৰিম তাৰপিছতে আপোনালোকৰ কাৰণে মই এটা বাছনি কৰি থৈছো ষ্টক এটা খুব ধুনীয়া এটা ষ্টক হাল মানে লং টাৰ্মৰ কাৰণে আপোনালোকে ষ্টকটো ল'ব পাৰে যেটো আমাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কাম কৰে এআই কাৰণে যেটো আমাৰ এটা খুব চলি আছে যে এআই হ'ব সব মানে জব যাব মানুহৰ চাকৰি যাব সকলো কাম এআই কৰিব গতিকে এআই এটা ষ্টকস যেটো খুব হাল মানে হিন্দুস্তান এথলেটিক্স লিমিটেড নে কি বুলি কোৱা হয় গতিকে এই ষ্টকটো আপোনালোকে কাইলে এটা ট্ৰেড ইনিচিয়েট কৰিব পাৰে সুইং ট্ৰেড হিচাপে মানে ইন্ট্ৰাডে হিচাপেও ল'ব পাৰে ইন্ট্ৰাডে হিচাপে লোৱাতকৈ আপোনালোকে সুইং ট্ৰেডিং হিচাপে ইয়াতে আপোনালোকে ল'ব পাৰে সক ইয়াতে ফাৰ্স্ট আপোনালোকৰ এছএলটো হৈ যাব আমাৰ 4480 এছএল হৈ যাব তাৰ এগেইনষ্টত আপোনালোকে ফাৰ্স্ট টাৰ্গেট ৰাখিব পাৰে 5080 টকা আৰু সেকেন্ড টাৰ্গেট ৰাখিব পাৰে 5600 বা 6000 টকা টাৰ্গেট ৰাখি ধুনীয়াকৈ আপোনালোকে এই ট্ৰেডটো এটা ইনিচিয়েট কৰিব পাৰে আৰু দুটা ষ্টকস আছে যেটো এটা এমচিএক্স খুব সুন্দৰ হৈ আছে অল টাইম হাইট আছে ওপৰলৈ গৈ আছে খুব ধুনীয়া এটা ষ্টকস আৰু এটা মনোপলি ষ্টকস বুলি ক'লেও বেয়া কোৱা নহব এমচিএক্সৰ খুব ধুনীয়া এটা ষ্টকস গতিকে এই ষ্টকসটো আপোনালোকে সুইং ট্ৰেডিংৰ কাৰণে ষ্টক ল'ব পাৰে সব যিসকলে আমাৰ সুইং ট্ৰেডিংৰ ট্ৰেইনিংটো জয়েন কৰিছে তেওঁলোকে গমেই পাব যে কি কাৰণে আসলে ষ্টক গিটা ল'ব দিয়া হৈছে আৰু যিসকলে নাজানে তেওঁলোকক আপোনালোকে এইটা ষ্টকস লওক মই দিয়া লেভেল গিটাত এছএল আৰু এছএল টো মেইনটেইন কৰি ৰাখক আপোনালোকে যদি এছএল খাই তেতিয়া হলে এছএলত আপোনালোকে উলাই দিব ইয়াৰ এছএল টো হ'ব এটো চক এছএল টো হ'ব 4311 গতিকে 4311 এছএল টো মেইনটেইন কৰি আপোনালোকে এই ট্ৰেডটো লওক আৰু লাহে আপোনালোকে ওপৰলৈ এছএল টো ট্ৰেল কৰি গৈ থাকক তাৰ পিছতে আৰু এটা ষ্টকস মই বাছনি কৰি উলিয়াইছো হেতু হৈ গল আইচিআইচিআই লম্বাৰ্ড জেনাৰেল ইনস্যুৰেন্স চক আইচিআইচিআই লম্বাৰ্ড এই আইচিআইচিআই লম্বাৰ্ড এই ষ্টকটো ই খুব ধুনীয়া এটা ব্ৰেকআউট দিছে ই খুব ধুনীয়া এটা ব্ৰেকআউট দি উইথ ভলিউম দিছে আৰএসআই ও আমাৰ খুব ধুনীয়া সাপোৰ্ট কৰি আছে ষ্টকটো আপ ট্ৰেন্ডত আছে গতিকে এই ষ্টকটো আমি কি কৰিব পাৰো এটা আমি এই সুইং ট্ৰেড এটা ইনিচিয়েট কৰিব পাৰো আপোনালোকৰ কাৰণে খুব ধুনীয়া মই সুইং ট্ৰেডিংৰ কাৰণে ষ্টকস বোৰ সিলেকশন কৰি তাতে দি থাকো আপোনালোকে কেনেকুৱা পাইছে সুইং ট্ৰেডিংৰ ষ্টকটো সক মই জমেটো দিছিলো জমেটোত আমি 12-13% প্ৰফিট পাইছো এটানি গোল্ডিয়াম দিছো আপাৰ সাৰ্কিট লাগিছে তাৰ আগতে মই কেপিআই টেক দিছিলো হানে তাৰ আগতে মই আপোনালোকক ওলা নহয় কি আছিলে আইনক্স গ্ৰীন নে কিবা কিবি তেনেকুৱা ধৰণৰ ষ্টক দিছো যিও ষ্টকস 12% 13% মোমেন্টাম দিছে আৰু যিসকলে ষ্টকস কিনি লোৱা নাই বা চোৱা নাই তেওঁলোকে মানে আমাৰ টেলিগ্ৰাম চেনেলটোত গৈ পেলাই চাব পাৰে যে কোনকিটা ষ্টকস দিয়া হৈছিল ষ্টকস গিটাৰ পাৰফৰম্যান্স কেনেকুৱা হৈছে সেইখিনি বস্তু তেওঁলোকে চাব পাৰে ঠিক আছে গতিকে আমি আগলৈও এনেকুৱা ধুনীয়া ভিডিও বা আমি এনালিসিসৰ ভিডিও ডেইলি দিবলৈ যত্ন কৰিম তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম